হেল্ল' এভৰিৱান, মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইফালে ৰাতিপুৱা সাজত মানে আজি গাহৰিকে বনাবলৈ লৈছোঁ আৰু মোৰ গাহৰি বনোৱা পদ্ধতিটোতো গম পায়েই বাৰু। মই মানে গাহৰি বনালে তেল ব্যৱহাৰ নকৰোঁৱেই, মানে এইফালে আকৌ তেল কেইডোখৰমান দি মানে ধুনীয়াকৈ তেলখিনি উলিয়াই ল'লোঁ। তেলখিনি ওলোৱাৰ পিছতে মানে এতিয়া পিঁয়াজখিনি দি লৈছোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভজাৰ পাছত এইফালে আকৌ মই গাহৰি মাংসখিনিও এতিয়া দি দিলোঁ দেই। আৰু সকলোৰে মানে বনোৱা পদ্ধতিবিলাক বেলেগ বেলেগ নহয় জানো বাৰু, সেইটো কাৰণে আৰু মইনো কেনেকৈ বনাওঁ সেইটোৱে আৰু আপোনালোকৰ আগত আগবঢ়াইছোঁ। আৰু এইফালে আকৌ ধুনীয়াকৈ মানে লৰাই মেলি ঢাকি দিলোঁ দেই। এইফালে আকৌ ৰঙচুৱা হোৱাৰ পিছতহে মই অকণমান মানে তেল যেতিয়া ওলাবলৈ ষ্টাৰ্ট কৰিলে তেতিয়াহে আকৌ মই সোৱাদ অনুসৰি নিমখ হালধি দি দিছোঁ আৰু আকৌ নিমখ হালধি দি ধুনীয়াকৈ ঢাকি দিম। আৰু এইফালে আকৌ মানে সেই অকণমান সিজাৰ পাছতে আলুকেইডোখৰো দি দিলোঁ আৰু লগতে আদা নহৰু দি দিলোঁ। আদা নহৰুখিনি দি ধুনীয়াকৈ লৰাই ঢাকি দিলোঁ। এইফালে আকৌ দেখিছে নহয় সিজিলেই আৰু বেছি টাইম নালাগে। এইফালে ঘৰতে মানে মই সেই গৰম মছলা পিচি থৈছিলোঁ, মানে সেয়াই অকণমান দি দিছোঁ। মই বাৰু বিশেষকৈ তেনেকৈ মছলা ব্যৱহাৰ নকৰোঁ বাৰু দেই। এইফালে জলকীয়া দুটা দি দিলোঁ, কেঁচা জলকীয়া, আৰু এইফালে আকৌ লাইখিনিও মানে দিবলৈ হ'লে আৰু মানে মই একদম মাংসখিনি সিজাৰ পাছতহে মানে লাইখিনি দিওঁ আৰু দেই। আৰু লাইখিনি মানে হাতে এনেকৈ মোহাৰিহে দিওঁ আৰু কাটি নিদিওঁ, মানে এনেকৈ মোহাৰি দিলেহে ভাল লাগে আৰু খাই। অলপ মানে লাইখিনি আধা কেঁচা হৈ থাকিব লাগে। আৰু এইফালে আকৌ লাইখিনি দি ধুনীয়াকৈ লৰাই দিছোঁ দেই। আৰু লাইখিনি দিয়াৰ পিছত মানে বেছি টাইম আৰু সিজাব নালাগে আৰু ধুনীয়াকৈ হৈয়ে যাব। আকৌ এইফালে মই বাৰীৰে বোলো ধনিয়া কেইডালমান দি দিওঁ। ধনিয়া দিলেহে শাকখন আৰু টেষ্টি হৈ উঠে নহয় জানো বাৰু। সেয়াই আৰু এইফালে ধনিয়া কেইডালো মানে এতিয়া ধুনীয়াকৈ কাটি দিওঁ আৰু ধনিয়াৰ ছিজনত মানে সকলো মানে শাক চব্জিতে যদি পিটিকাতে হওক মানে ধনিয়া দিয়ে, তেতিয়া মানে শাকখন আৰু মানে সুন্দৰ মানে আৰু টেষ্টি কৰি তোলে নহয় জানো বাৰু। এইফালে মই ধুনীয়াকৈ ধনিয়াখিনি দিওঁ লৰাই মেলি হৈ গ'ল বাৰু। এতিয়া আৰু ভাত খাবহে লাগে দেই। আজিলৈ বাই বাই।